আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আনন্দৰ উৎসৱৰ দিন ঈদ উল ফিতৰ। এক মাহ উপবাসে থাকি ৰমজান মাহৰ মাজজোৰা ৰজাৰ অন্তত আজি সমগ্ৰ দেশৰ লগতে অসমতো ঈদ উল ফিতৰ উপলক্ষে ব্যাপক উৎসাহ দেখা গৈছে। ঈদ উপলক্ষে সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমূহীয়া নামাজ আদায় কৰিছে। প্ৰেম ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। অসমৰ বিভিন্ন প্ৰান্তৰ টাইমৰ সাংবাদিকসকলে ঈদগাহ স্থলীৰ পৰা আমালৈ প্ৰেৰণ কৰা প্ৰতিবেদনসমূহ দেখাবলৈ চেষ্টা কৰিছো। প্ৰথমে দৃশ্য দেখাইছো নগাঁৱৰ জাজৰি আঞ্চলিক ঈদগাহ স্থলীত ঈদক লৈ সৃষ্টি হৈছে উখল মাখল পৰিৱেশ। সমান্তৰালকৈ নাজিৰা ঈদগাহ জনজা কবৰস্থানতো আজি উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল ফিতৰ। পুৱাই নাজিৰা ঈদগাহ জনজা কবৰস্থানত আহি ইছলাম ধৰ্মীয় লোকসকলে সমূহীয়া নামাজ পঢ়িছে। প্ৰেম ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। নগাঁৱৰ জাজৰি আঞ্চলিক ঈদগাহস্থলীত ঈদক লৈ দেখা গৈছে উখল মাখল পৰিৱেশ। বক্ষণত আমি নাজিৰা ঈদগাহ জনাজা কবৰস্থান কমিটিৰ তৰফৰ পৰা সমূহ নাজিৰাবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আজি আমি প্ৰায় 2500 মানুহ ইয়াত গোট খাই একেলগে নামাজ পঢ়িলো। আজি আনন্দৰ উৎসৱ, আমাৰ সকলোৰে সম্প্ৰীতিৰ উৎসৱ, ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিতৰৰ নামাজ আমি একেলগে সমূহীয়াভাৱে পালন কৰি আমাৰ মনত খুব আনন্দ ফূৰ্তি লাগিছে। আৰু সেইকাৰণে আমি অনুৰোধ জনাইছো যে আমি যাতে এই যিটো ভাতৃত্ববোধ, একতাৰ এনাজৰীডাল আমি সদায় সুদৃঢ় কৰি ৰাখো, সেইটো ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত দোৱা কৰিছো। তাৰোপৰি আমাৰ ৰাজ্যৰ দেশৰ যাতে উন্নতি প্ৰগতি হয় তাৰ বাবে আমি দোৱা কৰিছো। ধৰ্মাৱলম্বীসকলৰ 30টা দিন ব্ৰত ৰাখি, যিটো কয় ৰোজা ৰাখি বুলি কৈছে, উপবাসে থাকি পেলাই আজি এটা সমূহীয়া হিচাপে মানুহৰ লগত আলিংগন কৰা, মানুহৰ লগত লেনা দেনা কৰা, মানুহৰ লগত মহব্বতৰ, মানৱীয়তাৰ আৰু আত্মীয়তাৰ এটা ভাৱ প্ৰকাশ কৰাৰ আজি এটা এই ঈদ বুলি কৈছে। আৰু ইয়াত আজি এইটোৱে এটা কথা যে ঈদ মানে হৈছে যে আমাৰ আল্লাহৰ নবী জনাবে মুহাম্মদ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দুনিয়াত যেতিয়া আহিছিলে, যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত লাহে লাহে ঈদৰ সম্পৰ্কে যেতিয়া নাজিল হ'ল, আয়াত নাজিল হ'ল বা হুকুম নাজিল হ'ল, তেতিয়াৰ পৰা আলহামদুলিল্লাহ আমাৰ এই ঈদৰ নামাজটো এনেকৈ সমূহীয়া হিচাপে বছৰেকত 2টা ঈদ, আজি এইটো কয় ৰমজান ঈদ, আৰু এইটো পিছত যিটো আমাৰ হ'বলগীয়া আছে এইটো জিলহজৰ যিটো ঈদ সাধাৰণতে যিসকলে হজলৈ যায় সেইসকলে আৰাফাতৰ মৈদানত আদায় কৰে, আৰু যিসকলে হজলৈ নাযায় নিজৰ জেগাত থাকে সেইসকলে সেইটো ঈদ উল আজহা নামাজ হিচাপে আদায় কৰে। ইয়াৰ ব্যতিক্ৰম নহয় কামৰূপ জিলা অন্তৰ্গত চিলা 2 নং জামে মছজিদৰ পৰিৱেশ। ইছলাম ধৰ্মী লোকসকলৰ ৰাজহুৱা নামাজৰ ব্যৱস্থা কৰিছে। বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ এনাজৰীৰে সমাজত অসুৱা শান্তি নাইকিয়া হৈ শান্তি পৰিৱেশে যাতে বিৰাজ কৰে তাৰ বাবে চিলা গাঁৱৰ লোকসকলে নামাজ পঢ়ি ঈদৰ এই বিশেষ দিনটো উদযাপন কৰে। ক'ব খোজো যে যাতে আমি যি বেমাৰ ৰোজা ৰাখি তাৰাবি কৰি যি নামাজ আমি আদায় কৰিলো, উদ্দেশ্য এটাই যাতে আল্লাহ তাআলা আমাৰ ওপৰত ৰাজি খুশি হয়, যাতে আমি কেনেকুৱাকৈ নিজৰ গুণাবোৰ মাফ কৰি নিজে মাগফিৰাত হয়, নিজে জান্নাত লাভ কৰিব পাৰো, মা বাপাক মাফ কৰিব পাৰো। আৰু ইয়াৰ উদ্দেশ্য যাতে আমি গোটেইখিনি মানুহৰ লগে লগে আমি ঈদৰ নামাজ সমাপন কৰিলো, যাতে এই নামাজৰ দ্বাৰা আমি সকলো মিল মহব্বতৰ সৈতে জীৱন যাপন কৰিব পাৰো, যাতে সকলো মুছলমান হিন্দু ভাইসকল যিমানবোৰ আছে আমি সকলোৰ যাতে আমি সকলোৱে যাতে মিল মহব্বতৰ সৈতে জীৱন যাপন কৰিব পাৰো। নিউজ ডেস্ক স্পাৰ্টা টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।